নমস্কাৰ ডিএ নিউজ প্লাজৰ সমদৰ্শকলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান মই উপস্থিত আছোঁ অসম তথা লখিমপুৰ জিলাখনৰ তথা বিহপুৰীয়াৰ বৃহত্তৰ খুৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ভাৰত চৰকাৰৰ সৰ্বোচ্চ সন্মান পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰা হৰিচৰণ শইকীয়াদেৱৰ বাসগৃহত আমাৰ পৰম সৌভাগ্য। বৰ্তমান তেখেতৰ মই কাষতে আছোঁ আৰু তেখেতৰ পৰা অকণমান মনৰ অনুভৱটো মই ডিএ নিউজ প্লাজৰ সমদৰ্শকক দেখুৱাবৰ প্ৰয়াস কৰিছোঁ। বৰদেউতা, ডিএ নিউজ প্লাজৰ পৰিয়ালৰ পৰা আপোনালৈ আমি অভিনন্দন জ্ঞাপন কৰিলোঁ। ধন্যবাদ। হয়, আপুনি প্ৰথম যেতিয়া খবৰটো পাইছিলে যে আপোনাক অসম চৰকাৰ তথা ভাৰত চৰকাৰে যি সৰ্বোচ্চ সন্মান আপোনালৈ প্ৰেৰণ কৰিছে পদ্মশ্ৰী উপাধি, আপোনাৰ মনটো কেনেকুৱা লাগিছে? মোৰ মনটো বৰ আনন্দ লাগিছে। হয়, যিহেতু আপোনাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে ভাৰত চৰকাৰ আৰু তথা অসম চৰকাৰ দুয়োখন চৰকাৰৰ তৰফৰ পৰা মোক ধন্যবাদ তেখেতসকলে এটা পদবী উপাধি আগবঢ়াইছে আৰু গতিকে মই ধন্য হৈছোঁ। ধন্যবাদ। আৰু দ্বিতীয়তে আপোনাৰ বৰ্তমান ৯৬ বছৰ বয়স। এই ৯৬ বছৰ বয়সতো আপুনি সত্ৰীয়া সংস্কৃতিৰ লগত মানে সত্ৰীয়া সংস্কৃতিৰ সাধক, সত্ৰীয়া সংস্কৃতিৰ পূজাৰী, আপুনি বিশ্বৰ দৰবাৰত আপুনি সত্ৰীয়া সংস্কৃতিক বিলাবলৈ আপুনি সক্ষম হৈছে। গতিকে এই মুহূৰ্তত আপুনি কি ক'ব? এই ৮ বছৰ বয়সত মই কমলাবাৰী সত্ৰলৈ মোক লৈ গৈছে আৰু কমলাবাৰী সত্ৰতে মই এই সত্ৰীয়া সংস্কৃতি গোটেইখিনি মই আদ্যপান্তে মানে প্ৰশিক্ষণ লৈছিলোঁ আৰু সেই তেখেতসকলৰ মোৰ অধ্যাপকসকলৰ বাদনত মই ডিব্ৰুগড়ৰ পৰা ভাৰতৰ সৰ্বোচ্চ দিল্লী পৰ্যন্ত এই নৃত্য মূল বাণী আমি প্ৰচাৰ কৰাত আমাৰ অধ্যাপকসকল সমন্বিতে আমি জড়িত আছিলোঁ আৰু প্ৰচাৰ কৰিছিলোঁ। মই একোজন মানে নতুৱা হৈ মই নাচি আনহাতে হেৰিয়াৰ ৰাজ্যপালৰ আমাৰ অসমৰ ৰাজ্যপালৰ গৃহত নিমন্ত্ৰণ মই পাইছিলোঁ আৰু নৃত্য কৰি মই প্ৰদৰ্শন কৰিবলগীয়া হৈছিল ৰাজ্যপালৰ ভৱনত। সেইমতেদি মোৰ কলা কৰ্ম অসমৰ বিভিন্ন জেগাত মোৰ হৈছে আৰু মই সেইমতেদি নৃত্য গীত বাদ্যৰ লগত মই জড়িত হৈছোঁ। আৰু বৰ্তমানে আমাৰ বিহপুৰীয়াৰ কাচিকটাস্থিত তাতে এখন সত্ৰীয়া সংগীত বিদ্যালয় বৰ্তমান আপুনি অধ্যক্ষ ৰূপে নিয়োজিত হৈ আছে। এই প্ৰসংগত আপুনি কি ক'ব? এইটো সম্পৰ্কটো মই এতিয়া বহুত মানে আগ্ৰহেৰে মই প্ৰাৰ্থিছোঁ যে চৰকাৰে এই মোৰ বিদ্যালয়খন মোৰ যেন কৰণীয় যিখিনি আছে আমাৰ গৃহটো যেনে তেনে আমাৰ টানি আজৰি অনুদানেৰে হৈছে, কিন্তু ৰাস্তা পদূলি তাৰ যিখিনি মানে বেয়া কৰা বা যিখিনি কাম আছে কৰিবলগীয়া সেইটো মোক মানে যদি কৰি দিয়ে নহয় মই পূৰ্ণাংগ ৰূপত মই আনন্দ পাম আৰু ল'ৰা ছোৱালীবিলাকক মই মানে দেখুৱাব পাৰিম যে এয়া চোৱা তোমালোকে তোমালোকৰ শিক্ষাৰ কাৰণে এইটো বিদ্যালয় কিমান ধুনীয়াকৈ চৰকাৰে বনাই দিছে চোৱাচোন। আৰু গতিকে তোমালোকৰ ভৱিষ্যতটো এই সংস্কৃতিৰ লগত জড়িত হৈ থাকিবৰ কাৰণে মই এইখিনি খুব যত্ন কৰি আছোঁ আৰু তোমালোকে এই নৃত্যত মন মানে দি তোমালোকে শিক্ষা গ্ৰহণ কৰা হয়। সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত ভৱিষ্যত প্ৰজন্মক আপুনি কি আহ্বান জনাব? ভৱিষ্যতত যিখিনি মানে বালক বালিকা হ'ব সেইখিনিয়ে ভৱিষ্যত আৰু সেই বালক বালিকাখিনি বৰ্তমানো আমি সেই দিশটো প্ৰশিক্ষণ দি আছোঁ আৰু তেওঁলোকে যথাযথ মানে প্ৰশিক্ষণ লৈ আছে
আৰু গতিকে এইখিনি যিখিনি আমাৰ প্ৰতিনিধি আছে সেইখিনি চাই চিতিও মানে আমাক ঠিক কৰি দিলে আৰু বেছি ভাল হয়। হয়, এই সময়ত আপুনি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক কিবা ক'ব নেকি? অসম চৰকাৰকতো ক'বই লাগিব যে চৰকাৰৰ অনুদান এটা যদি পোৱা হয় তেতিয়াহ'লে ল'ৰা ছোৱালীখিনিয়ে অন্ততঃ সুষমভাৱে মানে তেওঁলোকৰ অসুবিধা নোহোৱাকৈ তেওঁলোক চলিব পাৰিব আৰু নিতৌ এই বিদ্যালয়লৈ অহা যোৱা কৰিব পাৰিব। আৰু গতিকে মই দুয়োখন চৰকাৰকে এইটো অনুৰোধ জনাইছোঁ তেখেতসকলে যেন অসম চৰকাৰ ভাৰত চৰকাৰৰ এই সাংস্কৃতিক বিভাগ যি আছে সকলোৱে মানে এই দুইটা বিভাগে যাতে মানে মোক এইখিনি সুবিধা কৰি দিয়ে তেতিয়া মই বৰ মানে ধন্য হ'ম। হয়, আপোনালৈ বহুত বহুত ধন্যবাদ। গতিকে সেয়া হ'ল হৰিচৰণ শইকীয়া, এজন সাধাৰণ ব্যক্তি হৈও অতিকে অসাধাৰণ, যিজন ব্যক্তিয়ে আমাৰ অসমৰ তথা জিলাখনৰ এক গৌৰৱ, যি পদ্মশ্ৰী উপাধি তেখেতক প্ৰদান কৰা হ'ল। আজি আমাৰ গোটেই সমগ্ৰ ৰাজ্যবাসীৰ লগতে জিলাখন তথা বিহপুৰীয়া এই যে বৃহত্তৰ খুৰা অঞ্চল সঁচাকৈ উৎফুল্লিত। গতিকে আজি তেখেতক আমাৰ কাষত পাই আমিও গৌৰৱ অনুভৱ কৰিলোঁ আৰু তেখেতক যাতে ভগৱানে সদায়ো দিয়ক, তেখেতক আমি ভগৱানৰ ওচৰত যাতে তেখেতৰ সুস্বাস্থ্য হৈ থাকে। তেখেতৰ কৰিবলগীয়া যথেষ্টখিনি কৰি গৈছে আৰু সেইকাৰণে আজিৰ তাৰিখত ৯৬ বছৰ বয়সতো ভাৰত চৰকাৰে তেখেতক যি সৰ্বোচ্চ সন্মান পদ্মশ্ৰী সন্মান তেখেতলৈ আগবঢ়ালে। এই ক্ষেত্ৰত আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ DA নিউজ প্লাজৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বাসগৃহৰ পৰা আমি DA নিউজ প্লাজৰ সমদৰ্শকলৈ এই প্ৰতিবেদন আগবঢ়ালোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।